নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। এটো হৈছে বহুপদৰ পাৰ্ট 2। আজি আমি আলোচনা কৰিম বহুপদৰ শূন্য আৰু সহগৰ মাজত থকা সম্পৰ্ক। যিসকলে বহুপদৰ পাৰ্ট 1 চোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত লিংক পাবা, হেতু চাই লোৱা, তেতিয়া এটো বুজিবলৈ সহজ হ'ব। ঠিক আছে, আমি এটা প্ৰথমে দ্বিঘাত বহুপদ এটা লওঁ আৰু দ্বিঘাত বহুপদক ইংৰাজীত কয় কোৱাড্ৰেটিক পলিনমিয়েল। মই অসমীয়া মাধ্যমৰ সমান্তৰালকে ইংৰাজীটো ক'বলৈ চেষ্টা কৰিম যাতে দুইটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হয়। দ্বিঘাত বহুপদ বা কোৱাড্ৰেটিক পলিনমিয়েলৰ আদৰ্শটো হৈছে ax² + bx + c। তোমালোকে জানা য'ত a not equal to 0, মানে a 0 হ'ব নোৱাৰে, কাৰণ aটো যদি 0 হৈ যায় গোটেই টাৰ্মটো 0 হৈ যাব আৰু তেতিয়া হেতু দ্বিঘাত বহুপদ হৈ নাথাকিব। আৰু a b c বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ। ঠিক আছে, ইয়াত আছে a হৈছে x² সহগ, b হৈছে x সহগ আৰু c হৈছে ধ্ৰুৱক, মানে a হৈছে কোএফিচিয়েন্ট অফ x², b হৈছে কোএফিচিয়েন্ট অফ x and c হৈছে কনস্ট্যান্ট টাৰ্ম। ঠিক আছে, এতিয়া চোৱা ইয়াত শূন্য, এই বহুপদটোৰ মাত্ৰা কিমান, মাত্ৰা বা ডিগ্ৰী কিমান, তোমালোকে এই সম্বন্ধে আগতে শিকাই থৈ আহিছো। ইয়াৰ মাত্ৰা বা ডিগ্ৰী হৈছে 2। ঠিক আছে, ইয়াৰ ডিগ্ৰী বা মাত্ৰা হৈছে 2। আৰু আমি জানো যে বহুপদৰ শূন্য সংখ্যা কিমান হয়, তাৰ মাত্ৰা সমান হয়। বহুপদৰ শূন্য সংখ্যা ইকুৱেল টু মাত্ৰা। দ্যাট ইজ ইয়াৰ শূন্য আছে দুটা। মই তাৰ শূন্য এটাক ধৰিছো আলফা আৰু আনটোক ধৰিছো বিটা, কাৰণ এই বহুপদটোৰ মাত্ৰাটো সেইকাৰণে শূন্য আছে দুটা। মই এটাক ধৰিছো আলফা আৰু আনটো হৈছে বিটা। শূন্য মানে 0। ঠিক আছে, এতিয়া চোৱা এই শূন্যবোৰৰ মাজত এটা সম্পৰ্ক এটা আছে, শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। হেতু হৈছে শূন্যৰ সমষ্টি, বা এইটো ইংলিছত কয় সাম অফ জিৰ'জ। শূন্য সমষ্টি মানে যোগ কৰা, শূন্যকেইটা যোগ কৰিলে আলফা প্লাছ বিটা, এইটোৱে সমান হয় সদায় -b/a। কাৰ সমান হয় এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট ৰিলেশ্যন হয় -b/a। -b মানে কি, ইয়াত চোৱা b মানে xৰ সহগ, b মানে কি xৰ সহগ, ডিভাইডেড বাই a মানে কি, a মানে x² সহগ। এটোকে ইংলিছত লিখিলে কি হ'ব, সাম অফ জিৰ'জ ইকুৱেল টু আলফা প্লাছ বিটা -b/a, মানে মাইনাছ কোএফিচিয়েন্ট অফ x ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x²। এইটো এটা ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট, তোমালোকে মনত ৰাখিবা। ঠিক আছে, তাৰ পাছত আমি যদি এই শূন্যকেইটা যদি প্ৰডাক্ট কৰোঁ, মানে পূৰণ কৰোঁ, শূন্যৰ পূৰণফল ইংলিছত হ'ব প্ৰডাক্ট অফ জিৰ'জ। পূৰণ কৰিলে কি হ'ব, আলফা ইনটু বিটা, এইটো সমান হয় সদায় c/a। c মানে কি ইয়াত ধ্ৰুৱক, বাই a মানে কি, a মানে x² সহগ। ইংলিছত লিখিলে হ'ব প্ৰডাক্ট অফ জিৰ'জ ইকুৱেল টু c/a, ডেট ইজ কনষ্টেণ্ট ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x²। এইটো এটা ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট। এইকেইটা তোমালোকৰ চকু আগত থাকিব লাগিব, কাৰণ এইকেইটা ইলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি NCERT বুকত এটা ফুল এক্সাৰচাইজ আছে, আৰু তদুপৰি এইকেইটা ইলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বছৰে SSLCত এটা বা দুটা অংক চিঞৰ আহে। ঠিক আছে, এতিয়া এইকেইটা ইলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আমি দুটামান এক্সাৰচাইজৰ মানে এক্সাম্পলৰ কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো মই লৈছোঁ কিতাপৰ উদাহৰণ 2টো। ঠিক আছে, উদাহৰণ 2টো তোমালোকে নোট কৰি ল'বা। এই কুৱেশ্যনটো আহিছে SSLC 2018ত। মই সমান্তৰালকে মেট্ৰিকত মানে SSLCত অহা কুৱেশ্যনবোৰ দি যাম যাতে উপকৃত হয়। কুৱেশ্যনটোত কৈছে x² + 7x + 10 দ্বিঘাত বহুপদটো শূন্যবোৰ উলিওৱা আৰু এই শূন্যৰ সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। ইংলিছত ফাইণ্ড দ্য জিৰ'জ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল x² + 7x + 10 and verify the relationship between the zeros of the coefficient। আমাক যে দ্বিঘাত বহুপদ দিয়া আছে, মানে কোৱাড্ৰেটিক পলিনমিয়েল দিয়া আছে, সেইটো শূন্য উলিয়াব লাগে প্ৰথম। তাৰ পাছত সেই শূন্যকেইটা সহগৰ মাজৰ সম্পৰ্ক মানে এইকেইটা শূন্য সমষ্টি আৰু
শূন্য পূৰণফল এইকেইটা সমান হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে ঠিক আছে এটা কোৱেশ্চনটোলৈ আগবাঢ়ো কোৱেশ্চনটো দিয়া পলিনমিয়েলটো কি মানে বহুপদটো কি x² + 7x + 10 ইয়া শূন্য উলিয়াব লাগে আৰু তোমালোকে জানা এটা বহুপদৰ শূন্য উলিওৱাৰ আগতে আমি বহুপদটো সদায় ধৰি ল'ব লাগে px বুলি ধৰা হোক ইংলিছত লিখিলে হ'ব let px = বহুপদটো কিমান দিয়া আছে x² + 7x + 10 ঠিক আছে কোনো এটা বহুপদৰ দ্বিঘাতে হওক বা ত্ৰিঘাতে হওক বা ৰৈখিকে হওক শূন্য উলিয়াবলৈ বহুপদটো সদায় শূন্যৰ লগত সমান কৰিব লাগে মানে যেটো বহুপদৰ শূন্য উলিয়াব লাগে ধৰিলা px এটা বহুপদ আছে তাৰ শূন্য উলিয়াব লাগে তেন্তে px বহুপদটো মই শূন্যৰ লগত ইকুৱেট কৰিব লাগিব আৰু তেতিয়া মই ইয়াৰ কি পাম 0 কিটা পাই যাম এতিয়া মই px বহুপদৰ শূন্য লাগে তেন্তে মই কি কৰিম ইয়াৰ শূন্যৰ লগত ইকুৱেট কৰিম এতিয়া px = 0 ঠিক আছে মই কেলে শূন্যৰ লগত ইকুৱেট কৰিলো কাৰণ মোক বহুপদটো শূন্য লাগে আৰু শূন্য কেতিয়া ওলায় যেতিয়া বহুপদক আমি শূন্যৰ লগত ইকুৱেট কৰিম বা সমান কৰিম এতিয়া মই px ৰ জাগাত কি লিখিব পাৰো x² + 7x + 10 আৰু এনেকুৱা বহুপদ কেনেকৈ উৎপাদক বিশ্লেষণ কৰে বা কেনেকৈ সমাধান কৰে তোমালোকে ক্লাছ 9 তো পঢ়িছিলা বা মই এতিয়াও এবাৰ চেষ্টা কৰিম ক'বলৈ ইয়াত প্ৰথম কি কৰিব লাগিব x² আগৰ কোএফিচিয়েন্ট মানে সহগ কিমান আছে 1 আৰু লাষ্টৰ ধ্ৰুৱক মানে 10 হেকিটা পূৰণ কৰিব লাগিব 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 10 ঠিক আছে সদায় কি কৰিব লাগে কোএফিচিয়েন্ট অফ x² মানে x² সহগ আৰু ধ্ৰুৱক পদটো মানে কনস্ট্যান্ট টাৰ্মটো পূৰণ কৰিব লাগে সদায় ইয়াত 1 আছিল আৰু লাষ্টত আছিল 10 পূৰণ কৰিলে 10 পালো এতিয়া 10ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাব লাগিব মানে 10ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব যাতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে মাজৰ ইয়াত হ'ব 7টো পাব লাগিব এটা তাতো এটা কথা আছে যদি লাষ্টৰটো আগত যদি প্লাস থাকে তেনেহলে সংখ্যা দুটা সদায় প্লাসত ভাঙিব লাগিব আৰু মাইনাস থাকিলে মাইনাসত ভাঙিব লাগিব এতিয়া মই 10টো ভাঙিবলৈ চেষ্টা কৰিম মই 10টো লিখিব পাৰিম 1 পূৰণ 10 ঠিক আছে ইয়াত তোমালোকে আৰু এটা কথা চোৱা লাষ্টৰটো আগত প্লাস চিন আছে তেনেহলে সংখ্যাকেইটা কিহত ভাঙিব লাগিব প্লাসত এতিয়া চোৱা 1 আৰু 10 যদি প্লাস কৰো তেনেহলে কিমান পাম 11 কিন্তু মোক লাগে 7 এটো নহব এতিয়া নেক্সট মই লিখিব পাৰো 2 পূৰণ 5 এতিয়া এই দুটা যোগ কৰি চোৱা 2 আৰু 5 এড কৰিলে কিমান পাম 7 পাম আৰু মোক 7 এ লাগে এটো হ'ব তেন্তে কি হ'ব x² প্লাস মই 7 ৰ জাগাত কি লিখিম তেন্তে 2 + 5 হোল ব্ৰেকেট x প্লাস 10 = 0 ঠিক আছে তাৰ পাছত x² প্লাস 2 লগত x যোগ কৰিলে পূৰণ কৰিলে 2x প্লাস 5 ৰ লগত x পূৰণ কৰিলে 5x প্লাস 10 ঠিক আছে এটা ইয়াৰ স্টেপ পাছৰ স্টেপটো দুটাটাকে কমন ল'ব লাগিব প্ৰথম দুটা পা কি কমন আহিব প্ৰথম দুটা ইয়াত x দুটা আছে ইয়াত 2 আছে আৰু x আছে কমন আহিব x আহিব ইয়াত দুটা x আছিল এটা গুছি গল থাকিব এটা x প্লাস ইয়াত 2 আছিল আৰু x আছিল x গুছি গল থাকিলে 2 এই দুটা এটা কি কমন আছে চোৱা ইয়াত 5 আছে ইয়াত x আছে আৰু 10 টো মই কেনে লিখিব পাম 10 টো মই লিখিব পাম 5 পূৰণ 2 মানে 10 টো 5 আছে ঠিক আছে তেনেহলে এই দুটা পা কমন আহিব 5 টো তেনেহলে ইয়াত থাকি যাব x প্লাস ইয়াত আছিল 10 মানে কি 5 পূৰণ 2 মানে 5 টো গুছি গল 5 টো গুছি গল থাকিব কিমান 2 ঠিক আছে এটা ইয়া পাছৰ স্টেপটো কি হ'ব স্টেপটো এতিয়া এই দুটা কি কমন আছে চোৱা ইয়াটো x + 2 আছে ইয়াটো x + 2 আছে মানে x + 2 কমন আহিব x + 2 কমন ললে থাকিব কি ইয়াত থাকি যাব x প্লাস ইয়াত থাকিব 5 ঠিক আছে = 0 এই দেখলৈকে বুজি পালানে তাৰ পিছত এটাকে আমাৰ শূন্য উলিয়াবলৈ এবাৰ a2 = 0 হ'ব আৰু এবাৰ a2 = 0 হ'ব এটাকে x + 2 = 0 বা x + 5 = 0 ঠিক আছে তাৰ পাছৰ লাইনটো কি হ'ব আমি কি পাইছিলো x + 2 = 0 পাইছিলো আৰু বা অৰ সেকেন্ডটো পাইছিলো কি x + 5 = 0 ঠিক আছে এতিয়া মোক x ৰ ভ্যালু লাগে x ৰ ভ্যালু কাৰণে 2 টো ইফালে নিব লাগিব 2 টো এপিনে প্লাসত আছে ইফালে গলে কি হ'ব -2 ঠিক আছে 5 টো ইফালে এফালে প্লাসত আছে ইফালে গলে কি হ'ব -5 অৰ্থাৎ মই x ৰ ভ্যালু কি পালো এটা -2 আনটো -5 আৰু মই অথনি তোমালোকক কৈছিলো বহুপদটো যেহেতু মাত্ৰা 2 হেকানে তাত শূন্য কেটা থাকিব দুটা মানে ডিগ্ৰী 2 হেকানে শূন্য দুটা থাকিব বা 0 দুটা থাকিব এতিয়া মই দুটা পালো এটা -2 এটা আনটো -5 এটাকে নিৰ্ণয় শূন্য ইংলিছত লিখিলে হ'ব ৰিকুৱাৰ্ড zeros of the polynomial ইংলিছৰ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে ইংলিছত লিখিবা
ইংলিছত কি হ'ব ৰিকুৱাৰ্ড জিৰ'ছ অফ দ্য পলিনমিয়েল কিমান কিমান পালোঁ x নিৰ্ণয় শূন্য -2, -5 এইটো কুৱেশ্যনটো প্ৰথম পাৰ্ট শেষ হ'ল ঠিক আছে এতিয়া কুৱেশ্যনটো ছেকেণ্ড পাৰ্টত কৈছিলে এই শূন্য সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা মানে ভেৰিফাই দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য জিৰ'ছ এণ্ড দ্য কোফিচিয়েণ্ট আমি যে শূন্যকেইটাৰ মাজৰ যোগফলটো কিমান পাইছিলোঁ -b/a আৰু পূৰণফলটো কিমান পাইছিলোঁ c/a সেইটো হয় নে নহয় আমি প্ৰমাণ কৰি চাব লাগে ঠিক আছে আৰু বহুপদটো কিমান আছিলে মই আকৌ পেজখন নোদুলি দিম বহুপদটো কিমান আছিলে x² + 7x + 10 মই ইয়াতে লিখি লৈছোঁ ঠিক আছে এতিয়া চোৱা এতিয়া শূন্যৰ সমষ্টি ইংলিছত লিখিবা নাও সাম অফ জিৰ'ছ ইজিকেল টু শূন্য কি কি পালোঁ -2 সমষ্টি মানে যোগ কৰা আৰু তাৰ লগত -5 যোগ কৰিব লাগে -2 + -5 এইডোখৰলৈ বুজি পালা এতিয়া চোৱা -2 প্লাছে মাইনাছে -5 এতিয়া মাইনাছে তোমালোকে জানা প্লাছ হয় আৰু 2 লগত 5 প্লাছ কৰিলে হ'ব 7 ইয়াত 2 আৰু 5ৰ ভিতৰত 5 ডাঙৰ 5ৰ আগত মাইনাছ আছে সেইকাৰণে -7 এইডোখৰলৈ ক্লিয়াৰ এতিয়া চোৱা আমি শূন্য সমষ্টি কি পাব লাগে -x সহগ ডিভাইডেড বাই কি পাব লাগে x² সহগ পাব লাগে হয়নে এটা মিলছে নে চোৱা আৰু সকলোবোৰ সংখ্যাৰ তলত কি থাকে একেটা থাকে 7ৰ তলতো একেটা আছে তেনেহ'লে মই এইটো কি লিখিব পাৰিম মাইনাছডাল থাকিলে যেনিবা 7ৰ জেগাত মই কি লিখিব পাৰিম চোৱা বহুপদটো বা পলিনমিয়েলটো চোৱা 7ৰ জেগাত মই কি লিখিব পাৰিম x সহগ হয় না x সহগ 7 হয় সেইকাৰণে মই লিখিব পাৰিম x সহগ ডিভাইডেড বাই 1ৰ জেগাত কি লিখিব পাৰিম x² আগত কিমান আছে 1 আছে সেইটো উজ্জ্ব হৈ থাকে বা লুকাই থাকে বুলি ক'ব পাৰি তেনেহ'লে মই 1ৰ জেগাত কি লিখিব পাৰিম x² সহগ ঠিক আছে এটা মিলনে না আমাক এইটোৱে লাগে শূন্য সমষ্টি সদায় এইটোৱে হয় -x সহগ ডিভাইডেড বাই x² সহগ এইটো প্ৰথম ৰিলেশ্যনটো ভেৰিফাই হৈ গ'ল এইডোখৰলৈ ক্লিয়াৰ এতিয়া নেক্সটটো শূন্যৰ পূৰণফল মানে প্ৰডাক্ট অফ জিৰ'ছ মই অসমীয়াত লিখি গৈছোঁ তোমালোকে ইংলিছত লিখি যাবা শূন্যকেইটা পূৰণ কৰিলে -2 পূৰণ -5 হয়নে মাইনাছে কি হয় প্লাছ হয় 2 লগত 5 পূৰণ কৰিলে 10 ঠিক আছে এইডোখৰলৈ ক্লিয়াৰ এতিয়া 10ৰ তলত কি আছে বুলি ধৰিব পাৰোঁ 1 আছে বুলি ধৰিব পাৰোঁ এতিয়া মই 10ৰ জেগাত কি লিখিম 10ৰ জেগাত মই লিখিব পাৰিম ধ্ৰুৱক মানে কনষ্টেণ্ট এইটো বহুপদটোত 10 মানে কি আছিলে ধ্ৰুৱক আছিলে ধ্ৰুৱক আৰু 1ৰ জেগাত কি লিখিব পাৰিম 1ৰ জেগাত আগত নিচিনাকৈ x² আৰু আমি জানো শূন্য পূৰণফল বা প্ৰডাক্ট অফ জিৰ' সদায় কিমান আহিব লাগে কনষ্টেণ্ট ডিভাইডেড বাই কোফিচিয়েণ্ট অফ x² মানে ধ্ৰুৱক ডিভাইডেড বাই কোফিচিয়েণ্ট x² হয় সেইটোৱে আহিছে আমাৰ এই কুৱেশ্যনটো ইমানতে শেষ হৈছে এতিয়া নেক্সট মই কৰিছোঁ উদাহৰণ 4টো এক্সাম্পল 4টো কৰিছোঁ মই নেক্সট এক্সাম্পল 3টো তোমালোকে কৰি চাবা মই যেতিয়া এক্সাৰচাইজৰ অংকবোৰ কৰিম তেতিয়া সেই এক্সাৰচাইজৰ অংকখিনি কৰাৰ পাছত সেই ভিডিঅ'টো চালে তোমালোকে এক্সাম্পল 3টো নিজে কৰিব পাৰিবা আৰু নোৱাৰিলেও পাছত মই কৰি দিম ঠিক আছে এতিয়া উদাহৰণ 4টোত কি কৈছে এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটা সমষ্টি আৰু গুণফল শূন্যটা সমষ্টি মানে আলফা প্লাছ বিটা আৰু গুণফল মানে পূৰণফল আলফা পূৰণ বিটা যথাক্ৰমে -3 আৰু 2 মানে ইংলিছত ফাইণ্ড এ কোৱাড্ৰেটিক পলিনমিয়েল the sum and product of whose zeros are -3 and 2 respectively ঠিক আছে আমাক এনে এটা দ্বিঘাত বহুপদ উলিয়াব লাগে বা আমাক এনে এটা কোৱাড্ৰেটিক পলিনমিয়েল উলিয়াব লাগে ঠিক আছে যাৰ শূন্যকেইটা সমষ্টিটো দিয়া আছে -3 মানে আলফা প্লাছ বিটা কৰিলে কিমান পোৱা যায় -3 পোৱা যায় আৰু শূন্যটা পূৰণ কৰিলে মানে আলফা পূৰণ বিটা কৰিলে কিমান পোৱা যায় 2 পোৱা যায় আমাক বহুপদটো উলিয়াব লাগে বহুপদটো কি বহুপদ বুলি কৈছে দ্বিঘাত বহুপদ এটা আছে কেনে কৰিম আমি সদায় আমি দ্বিঘাত বহুপদ বুলি ক'লে আমাৰ আদৰ্শ ৰূপটো কি মনলৈ আহে আদৰ্শ ৰূপটো কি আছিলে দ্বিঘাত বহুপদৰ ax² + bx + c আমি যিহেতু বহুপদটো নাজানো সেইকাৰণে হেতুকে আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ বুলি ধৰি লম মানে প্ৰথম ষ্টেপটো কি হ'ব ধৰা হওক ইংলিছত হ'ব লেট দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো মই কি বুলি ধৰিম গ'লো কাৰণ দ্বিঘাত বহুপদৰ আদৰ্শ কি হয় ax² + bx + c মই এইটোকে ধৰি লৈছোঁ যি বহুপদৰ নহওক লাগিলে দ্বিঘাত এয়া আহিটা পৰিব সেইকাৰণে মই এইটোকে ধৰি লৈছোঁ ইয়াৰ শূন্য এতিয়া বহুপদটোৰ ঘাত কিমান বা ডিগ্ৰী কিমান 2 সেইকাৰণে ইয়াৰ শূন্য কেইটা থাকিব 2টা থাকিব ইয়াৰ শূন্য মই এটা ধৰিছোঁ আলফা আৰু আনটো ধৰিছোঁ বিটা এইডোখৰলৈকে ধৰি লৈছোঁ লেট কোৱাড্ৰেটিক পলিনমিয়েল ax² + bx + c its zeros are alpha and beta এইডোখৰলৈ ক্লিয়াৰ এতিয়া কুৱেশ্যন মতে কি কৈছে চোৱা প্ৰশ্ন মতে ইংলিছত লিখিবা একৰ্ডিং টু দ্য কুৱেশ্যন প্ৰশ্ন মতে কি কৈছে
শূন্য দুটা সমষ্টি মানে যোগ কৰা আলফা প্লাছ বিটা কৰিলে কিমান পায় বুলি কৈছে -3 পায় বুলি কৈছে ঠিক আছে আৰু নেক্সট কৈছে শূন্য দুটাৰ গুণফল মানে পূৰণফল মানে আলফা পূৰণ বিটা কৰিলে কিমান পায় বুলি কৈছে 2 পায় বুলি কৈছে এটা ক'লে ক্লিয়াৰ এতিয়া চোৱা আমি জানো যে সকলো সংখ্যা তলত একেটা থাকে তেনেহলে 3 তলতো একেটা আছে 2 তলতো একেটা আছে এটা ক'লে ক্লিয়াৰ এতিয়া মই অথনি থিয়ৰিখিনি পঢ়াই থাকোতে অথনি এটা কথা কৈছিলো শূন্য দুটা যোগ কৰিলে হঠাৎ কিমান পোৱা যায় বুলি কৈছিলো -b/a পায় আৰু শূন্যটা পূৰণ কৰিলে কিমান পোৱা যায় বুলি কৈছিলো c/a ইয়াত শূন্যটা যোগ কৰিলে কিমান পায় বুলি কৈছে -3 মানে হেতু কাৰ লগত সমান হ'ব মানে যোগফলটো কিমান -b/a ঠিক আছে আৰু তাৰপা পূৰণফলটো কি আছিল c/a মই হেতু লিখি ললো এটা ক'লে ক্লিয়াৰ আৰু ইয়াৰ পাছতে সদায় এনেকুৱা ধৰণৰ অংকত এটা কাম কৰিব লাগে কি কৰিব লাগে এই তলৰ গিটা মানে হৰগিটা সমান কৰিব লাগে মানে তলৰ পাৰ্ট গিটাত সমান কৰিব লাগে ইয়াত 3 তলত কিমান আছে 1 আছে 2 তলত 1 আছে ইয়াত সমান হৈছে ইয়াত একো টেনচন নাই ইয়াত সমান নথকা অংকও আছে এক্সাৰসাইজত যেতিয়া কৰিম তেতিয়া কেনেকৈ কৰিব লাগে হেতু কম ইয়াত সমান হৈছে ইয়াত একো দিগদাৰ নাই প্ৰথম কামটো সদায় মনত ৰাখিবা এনেকুৱা ধৰণৰ অংকত তলৰ যি থাকক সংখ্যাকেইটা বেলেগ থাকে যদি সমান কৰি ল'ব লাগে ইয়াত 1 আছে ইয়াতো 1 আছে এতিয়া টেনচন নাই এতিয়া ইয়াত চোৱা ইংলিছত লিখিবা হিয়াৰ ইয়াত কম্পেয়াৰ কৰা এতিয়া তুলনা কৰা এতিয়া a ভ্যালু চোৱা ইয়াত a ভ্যালু কিমান 1 ইয়াতো a ভ্যালু কিমান 1 ঠিক আছে আৰু কেলে সমান কৰিব লাগে কাৰণ আমি a ভ্যালু ইয়া জিনবা বেলেগ এটা পালো ইয়া জিনবা বেলেগ এটা পালো a ভ্যালু তেনেকে দুটাটা হ'ব পায় জানো নোৱাৰে a ভ্যালু এটাই হ'ব হেকাৰণে a ভ্যালুটো সমান কৰি ল'ব লাগিব মানে কিবা এটা সমান কেনে কৰিম যদি বেলেগ এটা থাকে ইয়াত বেলেগ এটা থাকে তেনে ওপৰতলে কি সেই সংখ্যাটো কি পূৰণ কৰিলে সমান হ'ব হেতু পূৰণ কৰিম ঠিক আছে এতিয়া চোৱা ইয়াত a ভ্যালু কিমান পালো a ভ্যালু 1 ইয়াতো a ভ্যালু 1 মানে a ভ্যালু আল্টিমেট কিমান 1 মানে ভ্যালু অফ a is 1 এতিয়া চোৱা b ভ্যালু কাৰণে a - b লগত কি সমান হৈছে -3 সমান হৈছে -b লগত কি সমান হৈছে -3 সমান হৈছে মানে a ভ্যালু মাইনাস a ভ্যালু মাইনাস ক্যান্সেল গল মানে b ভ্যালু কিমান পালো 3 ওকে আৰু c ভ্যালু কিমান হ'ব চোৱা c ভ্যালু কিমান হ'ব 2 হ'ব এটো ওলালে আৰু a ভ্যালু কিমান পালো 1 b ভ্যালু কিমান পালো 3 c ভ্যালু কিমান পালো 2 এটাকে নিৰ্ণয় d ঘাত বহুপদটো ইংলিছত লিখিবা ইকুৱেট কোৱাড্ৰেটিক পলিনোমিয়েল নিৰ্ণয় দিঘাত বহুপদটো কি হ'ব এতিয়া আমি ধৰি লৈছিলো কি ax² এতিয়া a জেগাত কিমান আহিব 1 আহিব লগত x² টো থাকিবই প্লাস b জেগাত কিমান আহিব এতিয়া 3 আহিব লগত x আছে প্লাস c জেগাত কিমান আহিব 1 আহিব সৰি 2 আহিব ঠিক আছে এতিয়া 1 টো আগত লিখা আৰু নিলিখা একে কথা মই এতিয়া এটো কি লিখি দিব পাৰিম x² প্লাস 36 প্লাস 2 এটোৱে নিৰ্ণয় দ্বিঘাত বহুপদটো আমাৰ যেটো কোৱাড্ৰেটিক পলিনোমিয়েল উলিয়াব কৈছিলে এটো কি পালোগৈ x² প্লাস 36 প্লাস 2 এনেকুৱা ধৰণৰ অংক মেট্ৰিকত প্ৰায় আহে এই ভিডিওটো আজিলে ইমানে আসলে ইয়া পাছত মই স্টাৰ্ট কৰিম এক্সাৰসাইজ 2.2 যি সকলে ভিডিওটো ভাল পালা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবা ধন্যবাদ